হেৰি আপুনি কিন্তু কম মানুহ নহয় দেই। একো কাম নাইকিয়া মানুহৰ লিখাকে যে মোৰ ওচৰত আহি লেপেটা কাঢ়ি বহি ল'লেহি। পাহৰিলে নেকি আজি যে আমাৰ দাদা নবৌহঁত আহিব? মই আপোনাক যি যোগাৰ কৰিবলৈ কৈছিলোঁ সেইবোৰ কৰিলেনে? চাব আকৌ সময়ত যদি মই কৈ পঠোৱা বস্তুকেইটা যোগাৰ নাপাওঁ নহয় কথা বেয়া কৰি দিম কিন্তু। তাই একেবাৰে দেখিছেনে গা সাতখন হৈ গৈছে, একেবাৰে গাত তত নাইকিয়া হৈছে। বৰ একেবাৰে ককায়েক নবৌৱেক আহিব। ৰাতিপুৱাৰ পৰা একেবাৰে তাই গাত ঠাৱনি নাইকিয়া হ'ল। এতিয়ালৈকে যে মুখত কিবা এটা দিয়া নাই সেইটো পাহৰিলে। ঐ মনত আছে তোৰ যে ককাই নবৌহঁত আহিব আৰু তই যি বস্তু কৈছিলি চব মই যোগাৰ দি থৈছো। কিয়নো তেনেকৈ কৈছে অ? আপুনি জানেই দেখোন আজি সিহঁতি প্ৰথমবাৰৰ কাৰণে থাকিবলৈ আহিব মোৰ ঘৰত। নবৌ আগতে আহিছে যদিও গুচি যায়, কিন্তু এইবাৰ থকাকে আহিব। ৰাস চোৱাৰ উদ্দেশ্যেৰে হ'লেও আমাৰ ঘৰতো থাকিব। মই বাৰু কেলে ভাল নাপাম কওকচোন? এই তোকনো কোনে ক'লে ভাল পাব নালাগে বুলি? ময়ো ভাল পাইছোঁ আকৌ। এই ভগা প্ৰজাতিত যে সিহঁতি থাকিবলৈ আহিম বুলি কৈছে সেইটো মোৰ কাৰণে কম ভাগ্যৰ কথা নে? কিন্তু তই যে সেই ককাই নবৌৰ লগত লাগি পেলাই ৰাতিপুৱাৰ পৰা মুখত কিবা এটা দিয়াই নাই, একেবাৰে শুকাই খিনাই গলি আজিৰ দিনটোৰ ভিতৰতে। সেইটো খবৰ ৰাখিছনে? বস্তু যা যোগাৰ হ'ল নহয়, মই চব যা যোগাৰ কৰি দিছোঁ, কিন্তু তই মুখত কিবা এটা দি ল আকৌ। কিবা এটা খাই নলওঁগৈ কেলে? এই পিছত আকৌ তই বেমাৰত পৰিবি আৰু প্ৰতিপাল কৰিব লাগিব কোনে? মই। এই নপৰো দিয়ক বেমাৰত। সিহঁতক যে মই কি খুৱাম কি নোখুৱাম তেনেকুৱা লাগিছে। কি খুৱাম লাগিছে? কেলৈ মই বাৰী দেখোন ভেদাইলতাকেইটা আনিয়ে থৈছোঁ। মাগুৰ মাছ জীয়াই থোৱাই আছেই। ইমান জনী মাগুৰ মাছ এজনী দি দিবি আকৌ ভেদাইলতাৰ লগত, খাই বহুত ভাল পাব। আৰু ভেদাইলতা বৰো বনাই দিবি, তোৰ ককায়ে ভাল পায় বুলি কৈছিলি নহয়, খাই বহুত ভাল পাব দে। দাদাই খুব ভাল পায় অ ভেদাইলতা বৰ। কিন্তু নবৌ পচন্দৰ কথাহে নাজানো। নবৌ এবাৰ ভাল পাবনে নাপাব? আৰু ইমান ধনী ঘৰৰ ছোৱালী, ধনী ঘৰৰ বোৱাৰী, এতিয়া মোৰ ঘৰত বা খাই কেনেকুৱা পায়। তাকেহে এই তোৰ ভাগ্যখনে বেয়া বুজিছনে? তোৰ ককাৰৰ ঘৰ ধনী, নবৌৰ ঘৰ ধনী। তই আগতে কম আৰামত আছিলি নে? একোৰে অভাৱ পোৱা নাছিলি। কিন্তু চাচোন মোলৈ অহাৰ পাছত তই কেনেকৈ দিন কটাবলগীয়া হৈছে। প্ৰতিটো দিন কষ্টৰে কটাবলগীয়া হৈছে। তই বাৰু মোৰ লেখীয়া দুখীয়া ল'ৰাটোলৈ কেলৈ বিয়া হ'লি অ? আপোনাৰ যদি বেলেগ কথা নাই তেতিয়াহ'লে মোৰ ওচৰৰ পৰা আঁতৰি যাওক। মোৰ আগত আপুনি এই হজম নোহোৱা কথাবোৰ কৈ নাথাকিব কিন্তু। কিন্তু মিছা কথাটো কৈছোঁ মই, সঁচা কথাটোহে কৈছোঁ। তই যদি ধনী ল'ৰা এটালৈ বিয়া হ'লিহেঁতেন আজি এনেকৈ থাকিলিহেঁতেন জানো? তইও সেই নবৌৰ লেখীয়াকৈ গাড়ীত ঘূৰি ফুৰিব পাৰিলিহেঁতেন, ভাল খানা খাব পাৰিলিহেঁতেন, দামী ৰেষ্টুৰেণ্টলৈ যাব পাৰিলিহেঁতেন। এতিয়া সেইবোৰ মইতো দিব পাৰিছোঁ জানো? আৰু আপোনাক মই কেতিয়াবা সেইবোৰ বিচাৰিছোঁ জানো? আপুনি বিশ্বাস কৰকে বা নকৰক, কিন্তু আপুনি মোক যেনেকৈ ৰাখিছে, যি খুৱাইছে, যি পিন্ধাইছে, যি দিছে, তাতে মই বহুত সুখী। মনত ৰাখিব, মানুহক ধন টকা পইচা, গাড়ী অলংকাৰ, কাপোৰ কানি, দামী খানা এইবোৰে সুখত নাৰাখে। মানুহক সুখত ৰাখে সঁচা মৰমেৰে, যিটো আপুনি মোক দিয়ে। আজৰাই কলিজা, তই কিন্তু বৰ ধুনীয়া কথা ক'বলৈ শিকিলি অ। তোমালোক মাইকী মানুহবোৰে এই ক'বলৈ যাবৰ সময়ত ইমান দেৰি কিয় লগোৱা অ? তাই চাগে অথনিৰ পৰা সেই পদূলিলে ডিঙি মেলোতে ডিঙি বিষাই গৈছে। আমি বাৰু কেতিয়াতে খবৰ দিলোঁ কোৱাচোন? তাই চাগে ভাবিছে আমি গৈ পেলাই পামগৈ এতিয়া, কিন্তু আমি এতিয়ালৈকে ঘৰতে আছোঁ। ভনীয়েকৰ ঘৰলৈ যাবৰ কাৰণে একেবাৰে ক'ব নোৱাৰাটো হৈ আছে। তুমি যে আজি ইমান ফূৰ্তিত আছা নহয়, এনেকুৱা ফূৰ্তি মই তোমাক কেতিয়াও কৰা দেখা নাই। ভাল লাগিছে আকৌ। ইমান দিনৰ মূৰত মই ভণ্টিৰ ঘৰত থকাকে যাম জানা। এই বিয়াৰ আগতেই থকাকে গৈছিলোঁ, বিয়াৰ পাছত আজিলৈকে থকাকে যোৱাই নাই। গতিকে ভাল লাগিবই আকৌ। তোমাৰহে ভাল লাগিছে, মোৰ কিন্তু অকণো ভাল লগা নাই। মই মাক কৈ থৈছিলোঁ ৰাসৰ কেইদিনত মই মাৰ ঘৰত গৈ পেলাই ৰাস চামগে, কিন্তু তুমি কি কৰিলা? ভনীয়ৰ ঘৰলৈ গ'লাগে, মাজুলীত ৰাস চাইগে একেবাৰে। তোন আৰে বাবা, এবাৰ তুমি চাই ল'বা বোলা না মাজুলীৰ ৰাস। তুমি দেখিলে একদম পগলা হৈ যাবা, চাই থাকিবলৈকে মন যাব তোমাৰ, গম পাইছানে? মোৰ আপত্তিটো মাজুলীত ৰাস চোৱাত নাই নহয়, আপত্তি আছে কেৱল তোমালোকৰ ভনীয়ৰ ঘৰত থকাটোতহে। তুমি কিয় তেনেকৈ কৈছা বাৰু? ভণ্টিজনীয়ে ইমান আশাৰে বাট চাই আছে, ইমান ভাল পায় তোমাক মোক, আৰু তুমি তেনেকৈ কৈছা। এটা কথা কিন্তু তোমাক মই এতিয়া কৈ দিছোঁ, তুমি ভণ্টিৰ আগত যা এটা কথা নক'বা আকৌ দেই। তুমি বেয়া পোৱা ভাল পোৱা নাজানো, কিন্তু মোৰ কিন্তু যিটো বেয়া লাগিব মই মুখৰ আগতে কৈ দিম দেই। আৰু এটা কথা, কালি ৰাতিপুৱাতে কিন্তু আমি ঘৰলৈ উভতিম দেই। আৰু মই তাত গা পা ধুবলৈ নাই কিন্তু ৰাতিপুৱা, একেবাৰে ঘৰতে আহি পেলাই গা ধুমি বাহিৰ ঘৰ গাড়ী মই তাৰপৰা গুচি আহিম। কি কৈছা এইবোৰ? তুমি ৰাতিপুৱাতে গুচি আহিবা, তাকো গা পা নোধোৱাকে? নুধো। যোৱাবাৰ যাওঁতে মই দেখিছিলোঁ নহয় সেইটো বাথৰুমটো চিকটা, বাহিৰৰ পৰা দেখিবলৈ ইমান লেতেৰা, ভিতৰলৈ সোমালেতো মোৰতো অকালি আহি যাব। কিয়নো তেনেকৈ কৈছা হয়, তাইৰ ঘৰৰ অৱস্থা পাতি ইমান ভাল নহয়। জোঁৱাইটোৱে দিন হাজিৰা কৰি পেলাই দুবেলা দুমুঠি যেনে তেনে খাই আছে, কিন্তু সিহঁতৰ মাজত বহুত মৰম ভাল পোৱা আছে। আৰু মই তাইক কৈছিলোঁ লেট্ৰিন বাথৰুমটো মই ভালকৈ বনাই দিওঁ, কিন্তু তাই নেমানিলে। মই যদি সিহঁতৰ ঘৰৰ লেট্ৰিন বাথৰুমটো বনোৱাৰ কথা কওঁ তেন্তে হেনো জোঁৱাই মনত বহুত দুখ পাব, সেইকাৰণে তাই মোক মানা কৰি দিলে। আৰু সেই বুলি তুমি কি ইমান বেয়াকৈ ক'বা নেকি? কমটো যিটো সঁচা কথা সেইটো মই কমেই। আৰু এটা কথা নহয়, তুমি মানে ভনীয়াৰ লেট্ৰিন বাথৰুম বনাই দিয়াৰ কথা কৈছিলা, আৰু মই নজনাকে কোনো দৰকাৰ নাই। এইবোৰ কামত কিন্তু তুমি আগভাগ নল'বা দেই, একো সহায় কৰিব নোৱাৰা কিন্তু তুমি তোমাৰ ভনীয়াক। তাকেইতো এই তোমালোকৰ লেখীয়া মানুহবোৰৰ কাৰণেই এই ভনীয়েকবোৰে ককায়েকবোৰৰ পৰা সহায় অকণ ল'বলৈ ভয় কৰে। কি জানিবা সিহঁতৰ মৰমৰ ককায়েক আৰু নবৌয়েকৰ মাজত সিহঁতৰ কাৰণে কণ্ডলৰ সৃষ্টি হয়। বাৰু বাদ দিয়া এইবোৰ কথা, ব'লা এতিয়া দেৰি হৈছে এনেই। দাদা তহঁতক কিন্তু মই বেয়া পাইছোঁ দেই। ভাবিছিলোঁ দিনে পোহৰে আহি ওলাবিহি, চাচোন ইমান দেৰিকৈ পালিহি তহঁতি। এতিয়া দেখোন ৰাস চাবলৈকে যাবৰ সময় হ'ব। ভাবিছিলোঁ দিনে পোহৰে আহিবি, ইমান কথা পাতিম, নাই সি দিনে পোহৰে ওলাবহি নোৱাৰিলে আৰু। একদম বেয়া নাপাবি ভণ্টি, আমি দিনে পোহৰে আহিবলৈ চেষ্টা কৰিছিলোঁ গম পাওঁনে, কিন্তু ৰাস্তাত যে ইমান ট্ৰেফিক সেইকাৰণে দেৰি হৈ গ'লো। এই আজি তোমাৰ ভনী এৰাই তোমালোক আহি পাবাহি বুলি দিনৰ দিনটো ডিঙি মেলোতে এই ডিঙিটো অলপমান দীঘলেই হৈ গ'ল চাগে, গম পাইছানে? একো এটা মুখতো দিয়া নাই নহয়, গম পাইছানে? ইমান ক'লো খাই ল কিবা এটা খাই ল, নহ'লে বেমাৰ পৰিবি। নাই নুশুনে নহয় তাই মোৰ কথা। দেখিছা মই তোমাক কোৱা নাছিলোঁ এইজনীয়ে আমি আহিম বুলি এই বাটলৈকে ডিঙি মেলি থাকিব? দেখিলা একো নোখোৱা নোবোৱাকৈ দিনটো পাৰ কৰিলে আজি। বেয়া নাপাবা দেই ভণ্টি, মই কিন্তু একদম প্ৰেক্টিকেল মানুহ, ইমান ইম'চনেল মানুহ মই নহয়, আৰু হ'লেও মই বেয়া পাওঁ। আমি আহিম বুলি তুমিনো দিনৰ দিনটো একো নোখোৱাকৈ থাকিব লাগেনে? নাই অ' বৌ, আটাইকেইটা একেলগতে খাম বুলি বাট চাই আছিলোঁ আকৌ। এতিয়া খাম নহয় একেলগতে, মোৰ যে বহুত ভোক লাগিছে। কি বনাইছ তই? বনাইছিলোঁ আৰু কিবা কিবি, জানো ভাল পাওঁৱে নে নাপাওঁৱে, তহঁতৰ সোৱাদবোৰ বা আমাৰ সোৱাদৰ লগত মিলেই নে নিমিলেই। ভেদাইলতাৰ বৰ বনাইছিলোঁ, আৰু ভেদাইলতা দি পেলাই মাগুৰ মাছ ৰান্ধিছিলোঁ।
কি কওঁ ভণ্টি, তই ভেদাইলতাৰ বৰ বনাইছ আৰু ভেদাইলতা আৰু মাগুৰ মাছ বনাইছ আৰু মই ভাল নাপাম। মোৰ যে জিভাৰ পানী ওলালি। যা যা সোনকালে বাগে যা। গম পাইছে দাদা, আজি দিনৰ দিনটো মই আপোনাৰ ভনীয়াৰাক যোগাৰ দিওঁতে পাৰ হৈ গ'ল। ইটো লাগে সিটো লাগে, বাপ ৰে বাপ। বাৰীৰ চুকত যে ক'ত মই ভেদাইলতা বিচাৰি ফুৰিছোঁ নহয়। চি কটা বাৰী চুকৰ পৰা ভেদাইলতা আনিছে, মই কিন্তু নেখাওঁ দেই। কিমান লেতেৰা জেগা ঠিক নাই, চেনিযুক তেনিযুকো লাগি আহিব পাৰে ভেদাইলতাৰ পাতৰ মাজত। না না না, মই খাব নোৱাৰোঁ দেই সেইবোৰ। তুমি কিয় তেনেকৈ কৈছা বাৰু? ভেদাইলতা দেহৰ কাৰণে কিমান উপকাৰী তুমি জানানে? আৰু ইহঁতি যে এই জোক চুক চাই পেলাই বনাইছে দিয়া, জোকে চোকে ৰান্ধি পেলাই নোখোৱাই আৰু ককাই আৰু তোক নবৌজনীক। হ'ব দিয়া, খাই চাবাচোন এবাৰ, খুব ভাল পাবা। আৰু আমাৰ খুব ভাল ৰান্ধে। না না, তুমি মোক প্লিজ ফ'ৰ্চ নকৰিবা, নহ'লে মোৰ পেটটো বেয়া হৈ যাব। মই ৰাসতে গৈ পেলাই কিবা এটা খামগৈ দিয়া, তাত ঢেৰ ওলাব নহয় ফাষ্টফুড, তাৰ কিবা এটা খাই ল'ম। মোক প্লিজ তুমি জোৰ নকৰিবা দেই। আৰু ভণ্টি, তুমিও বেয়া নাপাবা দেই, মই মানে এইবোৰ খালে মানে পেটটো অকণমান অপকাৰ কৰিব, সেইকাৰণে নাখাওঁ বুলি কৈছোঁ। হ'ব দিয়ক বৌ, মই বুজি পাইছোঁ ক'ত আৰু আপোনালোকৰ খানা আৰু মোৰ খানা মিলিব। আপোনালোকে ইমান দামী দামী ৰেষ্টুৰেণ্টত খানা খায় বা ঘৰত খালেও ইমান ধুনীয়াকৈ খায়, আৰু মই কি ৰান্ধিছোঁ, কিন্তু মই খুব মৰমেৰে ৰান্ধিছিলোঁ। হ'ব দিয়ক, আৰু আপোনাৰ যদি পেটটো অপকাৰ কৰে দিগদাৰ হ'ব নহয়। মই আৰু আপোনালোকক ইয়ালৈ আনি পেলাই যদি পেটটো বেয়া কৰি পঠিয়াওঁ, কিন্তু কেনেকুৱা হ'ব তেতিয়া? হ'ব দিয়ক, আপুনি তাতে কিবা এটা খাই ল'ব, ওলাব নহয় তাত বহুত ফাষ্টফুড ওলায়, তাৰ কিবা এটা খাই ল'ব। দেখিছা তাইৰ কথা, এই তাই নবৌৰেকে নাখায় কাৰণে এতিয়া মোকো মানে লঘোণত ৰাখিম বুলি ভাবিছে। ঐ, মইতো কৈছিলোঁ মোৰ ভোক লাগিছে বুলি, যা আকৌ সোনকালে ৰান্ধগে। এনেই ভেদাইলতাৰ নাম লৈ পেলাই মোৰ ভাগৰ মুখৰ জিভাৰ পানী উলিয়াই দিলি, আকৌ এতিয়া দেৰি কৰি আছ। যা যা সোনকালে ভাগে যা। এই অকণমান ধৈৰ্য ধৰ, বাঢ়িছোগে ৰ, তহঁতি হাত মুখ ধুচোন যা। দাদা, তহঁতক কিন্তু সঁচাকৈ মই খুব বেয়া পাইছোঁ। ভাবিছিলোঁ তোৰ লগত অকণমান সময় অতিবাহিত কৰিম, হেঁপাহ পলুৱাই কথা পাতিম, কিন্তু চাচোন কালি তহঁতি আহিলোঁ দেৰিকৈ, আৰু আজি যাবলৈ ওলাইছোঁ সোনকালে। কিনো কৰিবি ভণ্টি, মোৰ থাকিবলৈ মন আছিলে, কিন্তু চাচোন অফিচৰ পৰাই কেইবাৰ ফোন কৰিলে, সোনকালে গৈ পেলাই অফিচত হাজিৰ হ'বগৈ লাগে, সেইকাৰণে যাওঁগৈ। হ'ব দে, বুজি পাইছোঁ বাৰু মই। ভণ্টি, তুমি যে কাপোৰযোৰ পিন্ধিছা নতুন নেকি? বৰ ধুনীয়া লাগিছে। কেতিয়া ল'লা? ক'ৰ পৰা ল'লা? অ' এইযোৰ মই ক'বলৈ পাহৰিয়ে আছোঁ, দাদাই লৈ আহিছিলে আকৌ কালি। চা দাদা, কিমান ধুনীয়া লাগিছে। তোৰ চইচ কিন্তু মানিছোঁ দেই, বৰ ধুনীয়া চিলেকশ্যন কৰিছ। ইমান ভাল লাগিছে চা কাপোৰযোৰ। কি তুমি দিছা কাপোৰযোৰ? আৰু তুমি যে মোক এবাৰো নুসুধিলা? এই তোমাক ক'বলৈ মানে মই কাপোৰযোৰ কেতিয়াবাতে ল'লোঁ, আৰু লৈ পেলাই গাড়ীতে ভৰাই থৈছিলোঁ, পাহৰি থাকিলোঁ তোমাক ক'বলৈ। দাদাৰ পচন্দ কিন্তু মানিছোঁ দেই, সঁচাকৈ বহুত ধুনীয়া লাগিছে কাপোৰযোৰ। পিছে বৌ, তুমি গাটোকে ধুই যাব পাৰিলাহেঁতেন দেখোন। গাটো ধুই যোৱা হ'লে তোমাৰ মনটো মুকলি মুকলি লাগিলেহেঁতেন। তুমি মোক গা ধোৱা কথা কৈছা তোমালোকৰ সেই লেট্ৰিন বাথৰুমটোত? না না দেই, তোমালোকৰ সেই লেট্ৰিন বাথৰুমটো মই আঁতৰৰ পৰাই সেৱা কৰিছোঁ। তোমালোকে তাত বাৰু লেট্ৰিন কৰা কেনেকৈ? মই যে ভাবিয়ে আচৰিত হৈছোঁ দেই, কেনেকৈ কৰিব পাৰা বাৰু? হ'ব দিয়া টিনা, তুমি ভবাৰ দৰে ইমানো বেয়া লেট্ৰিন বাথৰুম নহয়, মইচোন তাতে গা ধুলোঁ। তুমি পাৰিবাই, কাৰণ তোমাৰ ভনীয়াৰ ঘৰ যে, সেইকাৰণে তুমি নিশ্চিন্ত মনে পাৰিবা। কিন্তু মই নোৱাৰোঁ, মই আজিলৈকে তেনেকুৱা লেট্ৰিন বাথৰুম ইউজ কৰিও পোৱা নাই, আৰু ভৱিষ্যতেও নকৰোঁ। টিনা, মই তোমাক ঘৰতে কৈ আহিছিলোঁ নহয়, যি টি কথা নক'বা বুলি। দাদা, বৌক গালি নাপাৰিবি। হয় অ', বৌ নিজৰ জেগাত একদম শুদ্ধ। ইয়াত বৌৰ গাত অকণো দুখ নাই। বৌয়ে সৰুৰ পৰা তেনেকুৱা বাথৰুম ব্যৱহাৰ কৰাই নাই, আৰু এতিয়া আফচোচ পোৱাটো সেইটো সাধাৰণ কথা। ভণ্টি, এই তহঁতৰ বিষয়ে ইমান বেয়াকৈ কোৱাৰ পাছতো তই তেনেকৈ কৈছ? মই অকণো বেয়া পোৱা নাই বৌ। বৌ, আপোনাক মই মাত্ৰ এটা অনুৰোধ কৰিছোঁ, আপোনাৰ মোৰ ঘৰখনৰ প্ৰতি যি ক'ব লগা আছে মোৰ আগত ক'ব, এখেতৰ আগত কেতিয়াও নক'ব। কাৰণ যদি এখেতে এইবোৰ শুনিবলৈ পায় বহুত দুখ পাব, আৰু মই নিবিচাৰোঁ এখেতে অন্তৰত আঘাত পোৱাটো। এইটো সঁচা কথা যে আমি দুবেলা দুমুঠি বহুত কষ্টেৰে খাই আছোঁ। আমাৰ ওচৰত ইমান ধন টকা পইচা নাই, কিন্তু বৌ বিশ্বাস কৰা, এই দুমুঠি ভাত আমি অতি সুখেৰে খাইছোঁ। ভণ্টি, সঁচাকৈ তুমি মোক বহুত বেয়া পালা ন? ময়ো যে আৰু যি মুখত আহে তাকে কৈ দিওঁ, সন্মুখৰজনে ভাল পায় বেয়া পায় সেইটো এবাৰ ভাবিয়েই নাচাওঁ। মই মোৰ ভুলখিনি বুজি পাইছোঁ ভণ্টি, আৰু মই তোমাক কথা দিছোঁ আগলৈ এনেকুৱা কেতিয়াও নহয়। প্লিজ তুমি মোক বেয়া নাপাবা। বৌ, মই কৈছোঁতো আপোনাক মই একেবাৰে বেয়া পোৱা নাই। থেংকছ টিনা, তুমি যে অৱশেষত বুজি পালা, সেইটো মোৰ কাৰণে বহুত ডাঙৰ কথা।